নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মিছন এইচএছ আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি আমি আলোচনা কৰিম এইচএছএলসি 2026 ৰ বাবে কমন কুৱেশ্যন এনসাৰ আজি আমি তোমালোকৰ যি অসমীয়া আছে অসমীয়াৰ যি গদ্যাংশ আছে সেই গদ্যাংশৰ প্ৰথম অধ্যায় অথবা চেপ্টাৰ হিচাপে চাব গলে চেপ্টাৰ নম্বৰ 6 উদ্যোগী হোৱা এই চেপ্টাৰবোৰ ভেৰি ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন এনসাৰবোৰ আমি আলোচনা কৰিম বন্ধুসকল যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰোৱা আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম এক নম্বৰ কুৱেশ্যনটো চোৱা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক গৰাকীৰ নাম কি এই প্ৰশ্নটো এইচএছএলসি 2025 ত আহি গৈছিল ইয়াৰ উত্তৰটো হৈছে নাৰায়ণ মূৰ্তি তো এই বছৰৰ এই প্ৰশ্নটো আহিব পাৰে সম্ভাৱনা অতিকৈ বেছি আছে নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল এই প্ৰশ্নটো এইচএছএলসি 2025 ত আহি গৈছে ইয়াৰ উত্তৰটো চোৱা বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল উত্তৰটো হৈছে বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হল এনে ব্যক্তি যিয়ে নিজ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয় বা কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় মানে বিজিতে কৈছিল যে তোমালোকৰ পাঠটো ধুনিয়াকে লিখা আছে যে উদ্যোগীসকলে নিজে যিকোনো এটা বিজনেস বা উদ্যোগ এটা কি কৰে আৰম্ভ কৰে আৰু আৰম্ভ কৰি তেওঁ নিজৰ জীৱিকা উলিয়ায় তাৰ উপৰিও তেওঁ কি কৰে অন্যান্য আৰু ব্যক্তিসকলক কি কৰে কৰ্ম সংস্থাপন দিয়ে ওকে তো এই কুৱেশ্যনটো তোমালোকে এবাৰৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে ধুনিয়াকে চাই যাবা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এই প্ৰশ্নটো এইচএছএলসি 2024 ত আহি গৈছে আৰু এই প্ৰশ্নটো এবাৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট কৈছে যে এজন উদ্যোগী অৰ্থাৎ এজন উদ্যোগী ব্যক্তি আৰু এজন কৰ্মহীন নিবনুৱাৰ মাজত পাৰ্থক্য কি যি ক্ষুদ্ৰ এটা ব্যৱধান আছে ব্যৱধানটো হৈছে এলাহ মনত ৰাখিবা এলাহ নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল উদ্যোগী আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় এই বছৰ অহা বহুতখিনি সম্ভাৱনা আছে যি এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক বন্ধুসকল তোমালোকে মনত ৰাখিবা যে এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক কোন ষ্টিভ জবছ হয়নে ষ্টিভ জবছৰ মতে কৈছিল যে এজন সফল উদ্যোগী আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান কি ইয়াৰ উত্তৰটো হৈছে ধৈৰ্যশীলতা হয়নে বন্ধুসকল আমাক ধৈৰ্যশীলতা অতিকৈ বেছি ইম্পৰ্টেন্ট কাৰণ ধৈৰ্য থাকিলে আমি কি হ'ব পাৰিম সফল হ'ব পাৰিম ওকে নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা কোনজন বিখ্যাত ব্যক্তিয়ে কৈছিল আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে ই আমাৰ নিজৰ ভিতৰত থাকে বন্ধুসকল এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোনজন বিখ্যাত ব্যক্তিয়ে কৈছিল যে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে ই আমাৰ নিজৰ ভিতৰতে থাকে তো ইয়াৰ উত্তৰটো হৈছে উইলিয়াম শেক্সপিয়াৰে মনত ৰাখিবা উইলিয়াম শেক্সপিয়াৰে এই কথাষাৰ কৈছিল যে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে ই আমাৰ নিজৰ ভিতৰতে থাকে কুৱেশ্যন নম্বৰ 6 টো চোৱা ইলেক্ট্ৰনিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট অলৰেডি তোমালোকে চাব পৰা আগৰ বছৰতো বহুত প্ৰি ফাইনেল এক্সাম বা হাফ ইয়াৰলি এক্সামবোৰত এই প্ৰশ্নটো আহি গৈছে কিন্তু এই বছৰ ফাইনেলত এই প্ৰশ্নটো অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে ইলেক্ট্ৰনিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল একেবাৰে সহজ ইয়াৰ উত্তৰটো হৈছে থমাস আলভা এডিসন মনত ৰাখিবা থমাস আলভা এডিসনে কি কৰিছিল বৈদ্যুতিক বাল্ব অথবা লাইট তেওঁ কি কৰিছিল আৱিষ্কাৰ কৰিছিল Question number 7 to চোৱা Question number 7 to very important কাৰণ তোমালোকে অলপ আগত গম পালা যে আমাৰ এইচএছএলসি 2025 ত আহিছিল যে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন এই বছৰ হয়তো আহিব পাৰে নাৰায়ণ মূৰ্তি কোন কাৰণ নাৰায়ণ মূৰ্তিৰ উত্তৰ আছিল হয় নে নাই নাৰায়ণ মূৰ্তি কোন এনেকেও প্ৰশ্নটো আহিব পাৰে তোমালোকৰ কিতাপতো আছে যে নাৰায়ণ মূৰ্তি কোন ইয়াৰ উত্তৰটো হৈছে একেবাৰে সহজ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক বন্ধুসকল এই প্ৰশ্নটো তোমালোকে ভাল ধৰণে মনত ৰাখিবা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন নাৰায়ণ মূৰ্তি বা নাৰায়ণ মূৰ্তি কোন ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা জুবিন গাৰ্গ জিন্দাবাদ নামৰ অসমীয়া গ্ৰন্থখনৰ ৰচক কোন এই প্ৰশ্নটো এবাৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় জুবিন গাৰ্গ জিন্দাবাদ নামৰ অসমীয়া গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে দেৱজিৎ ভূঞা কোন দেৱজিৎ ভূঞা মনত ৰাখিবা দেৱজিৎ ভূঞা হ'ল জুবিন গাৰ্গ জিন্দাবাদ নামৰ অসমীয়া গ্ৰন্থখনৰ ৰচক কুৱেশ্যন নম্বৰ 9 টো চোৱা প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে উত্তৰটো হৈছে প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাই পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগে
নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী কোন এই প্ৰশ্নটো এই বছৰ অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে আৰু ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াৰ উত্তৰটো হৈছে শ্ৰী হিতেশ বৰুৱা হয় কিনে নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী কোন শ্ৰী হিতেশ বৰুৱা নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটো চোৱা আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী চেষ্টা কাৰ্লসনে আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নাম কি এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট হয় যি আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী চেষ্টা কাৰ্লসনে আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নাম কি আছিল ইয়াৰ উত্তৰটো হৈছে জেৰক্স মেচিন ওকে নাইবা তোমালোকৰ পৰীক্ষাত এনেকুৱা আহিব পাৰে যে জেৰক্স মেচিন কোনে আৱিষ্কাৰ কৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী চেষ্টা কাৰ্লসনে নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি এই প্ৰশ্নটো তোমালোকৰ চেপ্টাৰৰ পৰা দিয়া হৈছে দশম শ্ৰেণীত যি শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি আছিল ইয়াৰ উত্তৰটো হৈছে প্ৰকাশ গোস্বামী মনত ৰাখিবা কোন আছিল প্ৰকাশ গোস্বামী কুৱেশ্যন নম্বৰ 13 টো চোৱা হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা স্বত্বাধিকাৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰটো হৈছে শ্ৰী নোমল চন্দ্ৰ বৰা নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা স্যাৰ এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা কোন এই প্ৰশ্নটো তোমালোকৰ চেপ্টাৰটোৰ পৰা দিয়া হৈছে যে কোনোবা এজনে কৈছিল যে স্যাৰ কোনোবা এজন ষ্টুডেন্টে কৈছিল যে স্যাৰ এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা কোন ইয়াৰ উত্তৰটো হৈছে প্ৰীতম কোন আছিল কথাষাৰৰ বক্তা প্ৰীতমে কৈছিল এনেকে হয়নে নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট হয় কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি কথা কৈছিল ইয়াৰ উত্তৰটো হৈছে ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট তো মনত ৰাখিবা তোমালোকে স্পেলিংবোৰো মিষ্টেক নকৰিবা ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয় কথাষাৰ বক্তা কোন বন্ধুসকল এই প্ৰশ্নটো তোমালোকৰ চেপ্টাৰটোৰ পৰা দিয়া হৈছে আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয় এই কথাষাৰ কোনে কৈছিল বিল গেটছে কৈছিল এই কথাষাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা মই বিফল হোৱা নাই মাত্ৰ বুজিছো যে 10,000 ধৰণে ই কাম নকৰে কথাষাৰ কোনে কৈছিল এই কথাটো তোমালোকৰ চেপ্টাৰৰ পৰা দিয়া হৈছে আৰু এই বছৰ অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো হৈছে থমাস আলভা এডিসনে কৈছিল মানে চেপ্টাৰটো যদি তোমালোকে পঢ়া তাত পাবা থমাস আলভা এডিসনে কৈছিল মই বিফল হোৱা নাই মাত্ৰ বুজিছো যে 10,000 ধৰণে ই কাম নকৰে কুৱেশ্যন নম্বৰ 18 টো চোৱা জীৱনৰ সফলতাৰ মূল মন্ত্ৰ কি এই প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন আৰু ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন জীৱনৰ সফলতাৰ মূল মন্ত্ৰ কি ইয়াৰ উত্তৰটো হৈছে ধৈৰ্যশীলতা হয়নে আমি যদি জীৱনত সফল হ'ব বিচাৰো তেতিয়াহলে আমাৰ কি থাকিব লাগিব ধৈৰ্যশীলতা থাকিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা এজন উদ্যোগীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কৌশলটো কি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো চোৱা বিক্ৰী কৰাৰ কৌশল কাৰণ এজন যদি উদ্যোগী হ'ব বিচৰা তেনেহলে অতিকৈ গুৰুত্বপূৰ্ণ কৌশল কি থাকিব লাগিব তোমাৰ বিক্ৰী কৰা কৌশল থাকিব লাগিব তেতিয়াহে তুমি এজন ভাল বা বিখ্যাত উদ্যোগী হ'ব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা দেৱজিৎ ভূঞাৰ ক'ত জন্ম হৈছিল বন্ধুসকল এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় দেৱজিৎ ভূঞা তোমালোকৰ সেই পাঠটোৰ লেখক হয় ক'ত জন্ম হৈছিল উত্তৰটো চোৱা তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত হৈছিল ক'ত হৈছিল তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত দেৱজিৎ ভূঞাৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন বন্ধুসকল এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে দেৱজিৎ ভূঞা নেক্সট কুৱেশ্যন উদ্যোগী হও আহা শীৰ্ষক পাঠটিৰ লেখক কোন বন্ধুসকল তোমালোকৰ চেপ্টাৰটোৰ নামে হ'ল উদ্যোগী হও আহা কিন্তু তোমালোকৰ সুধি দিব পাৰে প্ৰশ্ন আহি যাব পাৰে যে শীৰ্ষক পাঠটিৰ লেখক কোন হয়নে তোমালোকে একেবাৰে পাহৰি নাযাবা দেৱজিৎ ভূঞা হয় ওকে দেৱজিৎ ভূঞাই তোমালোকৰ এই উদ্যোগী হও আহা শীৰ্ষৰ পাঠটোৰ তেওঁ লেখক নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা এজন সফল উদ্যোগী হবৰ বাবে কি গুণ অপৰিহাৰ্য এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট হয় এজন সফল উদ্যোগী হবৰ বাবে কি গুণ অপৰিহাৰ্য ইয়াৰ উত্তৰটো চোৱা ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা তাৰপিছত সমানুবৰ্তিতা তাৰপিছত আত্মবিশ্বাস আৰু হাৰ নমনা
মনোবৃত্তি তো এইবোৰ তোমালোকৰ থাকিলেহে এজন সফল উদ্যোগী হ'ব পাৰিবা ওকে নেক্সট কুৱেশ্যন নাম্বাৰ 24 টো চোৱা ইনফোসিস লিমিটেড কি বন্ধুসকল ইনফোসিস কোম্পানীৰ কথা পৰীক্ষাত যোৱা বছৰ আহিছে তাৰ আগৰ বছৰটো আহি গৈছে কিন্তু তোমালোকে জানিব লাগিব যে ইনফোসিস লিমিটেড কি হয় আসলতে ই হয় কি উত্তৰটো চোৱা মাল্টিনেশনাল টেকনলজি কোম্পানী হয় ইনফোসিস এটা কি কোম্পানী হয় মাল্টিনেশনাল টেকনলজি কোম্পানী হয় নেক্সট কুৱেশ্যন নাম্বাৰ 25 টো চোৱা বিল গেটছ কোন বন্ধুসকল অলৰেডি আমি বহুত প্ৰশ্নত পাই আহিছো বিল গেটছৰ কথা কিন্তু বিল গেটছ কোন হয় ইয়াৰ উত্তৰটো হৈছে মাইক্ৰসফট কোম্পানীৰ প্ৰতিষ্ঠাপক মনত ৰাখিবা বিল গেটছ কোন হয় মাইক্ৰসফট কোম্পানীৰ প্ৰতিষ্ঠাপক হয় নেক্সট কুৱেশ্যন নাম্বাৰ 26 টো চোৱা ধীৰুভাই আম্বানী কোন এই প্ৰশ্নটো এই বছৰ আহিব পাৰে কাৰণ যেহেতু ইনফোসিস কোম্পানীৰ কথা আহিছে যদি এই বছৰ ধীৰুভাই আম্বানীৰ কথা আহিব পাৰে নাইবা বিল গেটছৰ কথা আহিব পাৰে তো কোৱা নাযায় কোনটো আহে তো তোমালোকৰ গুটিকিতে মনত ৰাখিব লাগিব ধীৰুভাই আম্বানী কোন ইয়াৰ উত্তৰটো চোৱা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী কোন হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী হৈছে ধীৰুভাই আম্বানী কুৱেশ্যন নাম্বাৰ 27 টো চোৱা এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক গৰাকী কোন এই প্ৰশ্নটো এই বছৰ অহাৰ অধিক বেছি সম্ভাৱনা আছে ইয়াৰ উত্তৰটো হৈছে ষ্টিভ জবছ কোন হয় ষ্টিভ জবছ হৈছে এপল কোম্পানীৰ সহকাৰী প্ৰতিষ্ঠাপক ওকে তো আজিলৈ ইমানখিনি আছিল এই ভিডিঅ'টোৰ আমি 27টা এক নম্বৰীয়া শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিলো বন্ধুসকল ইয়াৰ পিছত আমাৰ এই ভিডিঅ'টোৰ পাৰ্ট 2 আহিব আৰু সেই পাৰ্টটোত আমি 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম তো সেই পাৰ্টটো যাতে চাব পাৰা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাইবা সেই সেকেন্ড পাৰ্টটোৰ ভিডিঅ'টো লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচনতে থাকিব তো আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভিডিঅ'টো ভাল পাইছা এটা লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাবা আৰু তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই